অত্যাবশ্যকীয় খাদ্য সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰক। অসামান্য যোগান বিভাগৰ কাম নাই। যোগান বিভাগ এই কি চলিছে? সপ্তাহ লাগিছে। আহ্বানত আজি সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলা সদৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত আৰু শীঘ্ৰে দাম বৃদ্ধি ৰোধ কৰি জনতাক সকাহ দিয়াৰ দাবীত বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই শিৱসাগৰ চহৰৰ বৰ্ডিং খেলপথাৰৰ পৰা এই বিক্ষোভ সমদল বাহিৰ কৰিছে। এটা অংশগ্ৰহণ কৰিছো দাবী এটাই যে যি সময়ত উজনি অসমৰ ভিন্ন প্ৰান্তত জনসাধাৰণে বানপানীৰ দৰে মহাপ্ৰলয়ৰ সৈতে যুঁজি থাকিব লগা হৈছে, সেইখিনি সময়ত বজাৰত জুই লাগিছে আৰু বজাৰত যি ধৰণে মূল্য বৃদ্ধি হৈছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে যোগান বিভাগ আৰু চৰকাৰৰ যিটো পদক্ষেপ হ'ব লাগিছিল, যিটো বিধি ব্যৱস্থা হ'ব লাগিছিল, এই বিধি ব্যৱস্থা পৰিলক্ষিত হোৱা নাই, যাৰ ফলত জনসাধাৰণে এফালে মহাপ্ৰলয়ৰ সৈতে সহাৱস্থান, আনফালে মূল্য বৃদ্ধিৰে মাধম আৰু শুধুৱা এটা পৰিৱেশৰ সৈতে সহাৱস্থান কৰিছে। এই অৱস্থাৰ পৰা জনসাধাৰণক মুক্ত কৰিব লাগিব। চৰকাৰখনৰ নিৰ্বাচিত এখন চৰকাৰ, গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনৰ মূল দায়িত্ব আৰু কৰ্তব্য হ'ল যে জনসাধাৰণক স্বাভাৱিক জীৱন যাত্ৰাৰ সৈতে আগবাঢ়ি যাবলৈ সুযোগ আৰু সুবিধা দিব লাগে। সেই সুযোগ আৰু সুবিধা দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ হুহকা পিছলা নীতি কেতিয়াও গ্ৰহণ কৰা নহ'ব। এই প্ৰত্যাহ্বান আমি চৰকাৰলৈ জনাইছো। আমাৰ এটাই দাবী যে অতি শীঘ্ৰে মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে চৰকাৰে তাৎক্ষণিক বিধি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কোনোবাই যদি কলা বজাৰ সৃষ্টি কৰিব খুজিছে, সেইসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো। দাম বৃদ্ধি হ্ৰাস হ'বই লাগিব আৰু যদিহে দাম বৃদ্ধি হ্ৰাসৰ কাৰণে চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ নকৰে, আহিব লগা দিনত জনসাধাৰণক সংগঠিত কৰি ছাত্ৰ সন্থাই প্ৰবল গণপ্ৰতিবাদ গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য হ'ম। অত্যাৱশ্যকীয় সামগ্ৰী আৰু জীৱনদায়িনী ঔষধ, পেট্ৰল, ডিজেল এই সকলোবোৰ সামগ্ৰীৰে আকাশলংঘী মূল্য বৃদ্ধি হৈছে আৰু এই দাম বৃদ্ধি ৰোধ কৰিবৰ কাৰণে যিবিলাক ব্যাগুম বিভাগ আছে, এই বিভাগবিলাকে নিৰ্লিপ্ততাৰে সৈতে তেওঁলোকৰ কাম কাজ কৰি আছে। এই নিৰ্লিপ্ত নীতিটো কেতিয়া শেষ হ'ব আমাৰ চৰকাৰলৈ প্ৰশ্ন। এই বিভাগবিলাকক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চৰকাৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। জীৱনদায়িনী ঔষধকে ধৰি পেট্ৰল, ডিজেল, ইন্ধনজাত সামগ্ৰী, আন সকলোবিলাক অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হ্ৰাস কৰিবৰ কাৰণে চৰকাৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰক। অন্যথাই জনসাধাৰণৰ প্ৰবল প্ৰতিবাদৰ সন্মুখীন হ'বৰ কাৰণে দুয়োখন চৰকাৰ সাজু হৈ থাকিব লাগিব।